রাশিয়ার সেন্ট পিটার্সবার্গত অনুষ্ঠিত ব্রিক্স সন্মিলনত অংশগ্রহণ করে ডক্টর আসমা বেগমে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ব্রিক্স আন্তৰ্জাতিক মিউনিচিপাল ফোৰামৰ উদ্যোগত এই বৈঠক অনুষ্ঠিত হয়। ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈছে এই বৈঠক আৰু ব্রিক্সৰ অন্তৰ্ভুক্ত দেশকেইখনৰ মাজত সহযোগিতা বৃদ্ধিৰ প্ৰয়াসেৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এইবাৰ বৈঠকৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে জনস্বাস্থ্যৰ নিৰাপত্তা। ইয়াৰ লগতে অনুষ্ঠিত হৈছে দেশকেইখনৰ মাজত ব্যৱসায়িক সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী। অনুষ্ঠানত ৰাছিয়াৰ প্ৰধানমন্ত্ৰী বৈদেশিক মন্ত্ৰী আদিও অংশগ্ৰহণ কৰিছে। ডক্টৰ বেগমক এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আমন্ত্ৰণ জনোৱা হৈছে আৰু অনুষ্ঠানত ভাৰতৰ হৈ বক্তৃতা প্ৰদান কৰে ইউএছ টিমৰ বিষয়ববীয়া ডক্টৰ বেগমে।